কালি 4টা বজাত আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা টাইম আমাৰ অসম বিধানসভা ইলেকশ্যনৰ টাইম ঘোষণা কৰা হৈ গ'ল আৰু গোটেই অসমত আমাৰ আজি 16 তাৰিখে নটিফিকেশ্যন হৈ গ'ল ইলেকশ্যন নটিফিকেশ্যন আৰু ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পাছত আমি অলৰেডি আৰুখিনি যিখিনি আমাৰ আৰু আছে যিখিনি আমাৰ নমিনেশ্যন ল'ব সেইখিনি আমি ফিক্স কৰা হৈ গ'ল তেওঁলোকৰ আমাৰ অলৰেডি ঢেকীয়াজুলিৰ কাৰণে মানসজ্যোতি নাথ আমাৰ ৰিটাৰ্ণিং অফিচাৰ হিচাপে আছে আৰু তেওঁ ৰুম নম্বৰ 23ত ফাৰ্ষ্ট ফ্ল'ৰত তেওঁ বহিব আৰু তাৰপৰা তেওঁলোকে ল'ব পাৰিব বৰচলা সমষ্টিৰ কাৰণে কমল বৰুৱা CDC বৰচলা তেওঁৰ ৰুম হ'ল 19 নম্বৰ ৰুম আৰু তাতে ফাৰ্ষ্ট ফ্ল'ৰ তাতে বৰচলা সমষ্টিৰ কেণ্ডিডেটে নমিনেশ্যন ল'ব পাৰিব আৰু 67 তেজপুৰ সমষ্টিৰ কাৰণে জেমছ আইন ACS আমাৰ ADC ডেপুটি কমিশ্যনাৰ তেওঁ 5 নম্বৰ ৰুমত আছে গ্ৰাউণ্ড ফ্ল'ৰতে আছে ৰঙাপাৰা LACৰ কাৰণে সংস্কৃতি শৰ্মানী আছে IS CDC ৰঙাপাৰা তেওঁ 6 নম্বৰ ৰুমৰ গ্ৰাউণ্ড ফ্ল'ৰত আছে আৰু নদুৱাৰ সমষ্টিৰ কাৰণে মানস কুমাৰ শইকীয়া তেওঁ CDC নদুৱাৰ হয় তেওঁ ৰুম নম্বৰ 9 নম্বৰত আছে আৰু গ্ৰাউণ্ড ফ্ল'ৰত আৰু এইখিনি আৰু কেইজনৰ পৰা তেওঁলোকে সংশ্লিষ্ট সমষ্টিখিনিয়ে নমিনেশ্যন গ্ৰহণ কৰিব পাৰিব আৰু দিনৰ 3টা বজালৈকে তেওঁলোকে গ্ৰহণ কৰিব পাৰিব এই ক্ষেত্ৰত আৰু আমাৰ এই ক্ষেত্ৰত মই এটা জনাব খুজিছোঁ যে আমাৰ টোটেল পলিং ষ্টেচন আছে 1231 তাৰে আমাৰ ফিমেল পলিং ষ্টেচন আমাৰ আছে 309 আৰু ক্ৰিটিকেল পলিং ষ্টেচন আমি ইতিমধ্যে আমি আইডেণ্টিফাই কৰিছোঁ 114 আৰু মডেল প্লেয়াৰ্ছ আমি 5টা কৰিম আৰু ইতিমধ্যে আমাৰ অবজাৰ্ভাৰ কেইজন আহিব আমি তাৰ সংখ্যাটো পাইছোঁ জেনেৰেল অবজাৰ্ভাৰ 2জন আহিব আমাৰ আৰু এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ 2জন আহিব আৰু পুলিচ অবজাৰ্ভাৰ এজন আমাৰ ইয়াত আহিব আৰু ইতিমধ্যে আমি বিভিন্ন চেল আমি আৰম্ভ কৰিছোঁ আমাৰ নমিনেশ্যন চেলটো আৰম্ভ হৈ গ'ল এক্সপেণ্ডিচাৰ চেল আৰম্ভ হৈছে আমাৰ মডেল কোড অফ কণ্ডাক্ট চেল আৰম্ভ হৈছে আমাৰ মেটেৰিয়েল চেল তাৰপাছত ট্ৰান্সপৰ্ট চেল গোটেইখিনি চেল আমি কনষ্টিটিউট কৰিলোঁ আৰু আমাৰ কালিৰ পৰা যিটো মডেল কোড অফ কণ্ডাক্ট আৰম্ভ হৈ গ'ল আমাৰ SST FST যিটো আছে ফ্লাইং স্কোৱাডৰ যিটো টীম আছে আমি প্ৰতিটো সমষ্টিতে গঠন কৰিছোঁ তেওঁলোকে আজিৰ পৰা কাম আৰম্ভ কৰিছে আৰু ডিফেচমেণ্ট যিবিলাক আমাৰ চৰকাৰী প্ৰপাৰ্টি আছে য'ত পলিটিকেল পাৰ্টিৰ ফটো বা শ্লোগান লিখা আছে সেইখিনি মচিবৰ কাৰণে আমি চাৰ্কুল লেভেলত এটা কমিটি পাতি দিয়া হৈছে তেওঁলোকে অলৰেডি ডিফেচমেণ্টৰ কাম আৰম্ভ কৰিছে আৰু নমিনেশ্যনৰ ক্ষেত্ৰত মই এটা বস্তু সকলো পলিটিকেল পাৰ্টিৰ মিটিং আজি আমি পাতিছোঁ যাতে গোটেই কেনেকৈ নমিনেশ্যন ফৰ্মখিনি ল'ব লাগিব কেনেকৈ দিব তেওঁলোকে কি ফৰ্ম দৰকাৰ হ'ব সেইখিনি গোটেইখিনি আমি আজি অলৰেডি ব্ৰিফ কৰিছোঁ তেওঁলোকক লগতে আৰু এটা বস্তু আমি ব্ৰিফ কৰিব কৰিছোঁ যাতে আমি নমিনেশ্যনটো শান্তিপূৰ্ণ যাতে হয় তাৰ কাৰণে যিটো ৰুটটো সেই ৰুট এটা আমি বনাবলৈ চেষ্টা কৰিছোঁ আমাৰ যিটো কোৰ্ট চাৰিআলি যিটো আছে আমাৰ বৰচলা ঢেকীয়াজুলি ৰঙাপাৰাৰ পৰা যিখিনি আহিব প্ৰচেছন কৰি তেনে কোৰ্ট চাৰিআলিৰ ওচৰত আমাৰ বেৰিকেডটো দিয়া হ'ব তাৰপৰা 5জন যিহেতু কেণ্ডিডেটৰ টোটেল কেণ্ডিডেটৰ লগত 5জন আহিব পাৰে কেণ্ডিডেটক ধৰি তেওঁলোক তাৰ পৰা তেওঁলোকে আহি যাব আমাৰ আৰু ৰুমলৈকে আৰু বাকী যিখিনি ফলোৱাৰ্ছ তেওঁলোকৰ ছাপৰ্টাৰ থাকিব তেওঁলোকে তাৰ পৰাই আমাৰ গণেশ ঘাটলৈকে ঘূৰি আহিব আৰু কেণ্ডিডেটে নমিনেশ্যন দিয়াৰ পাছত তেওঁ গণেশ ঘাট হৈ কিনে তেওঁলোকে তেওঁলোকৰ টীমৰ লগত গুচি যাব ঠিক তেনেকৈ নদুৱাৰ ফালৰ পৰা যিখিনি আহিব তেওঁলোকক আমি পোষ্ট অফিচৰ ওচৰতে তেওঁলোকক মানুহখিনি আহিবলৈ দিম গাড়ীখিনি তেওঁলোকক আমি গণেশ ঘাটলৈকে পঠাই দিম আৰু 5খন গাড়ী আমি কোৰ্ট চাৰিআলিলৈকে আহিব দিম আৰু তাৰপৰা 5জন আমাৰ আৰু ৰুমলৈকে আহিব আহি তেওঁলোকে আৰু তাত দিয়াৰ পাছত তেওঁলোকে আকৌ জাহাজ ঘাট হৈ ৰাউণ্ডটো কৰি গুচি যাব যাতে কোনো মাজত মুখামুখি নহয় আৰু আমি চেষ্টা কৰিছোঁ যাতে সৰু সুৰা অপ্ৰীতি ঘটনা কেতিয়াবা হ'ব পাৰে মুখামুখি হ'লে এই ইলেকশ্যনৰ বতৰ গতিকে সেইখিনিও যাতে আমি এভইড কৰিব পাৰোঁ তাৰ কাৰণে এটা ব্যৱস্থা আমি তেনেকৈ লৈছোঁ আৰু ট্ৰাফিক প্লেনটো আমি তেনেকৈ বনাই লওঁ আৰু তেওঁলোকক এটা বস্তু ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে কোনদিনাখন আহিব ৰেলীত কিমান মানুহ আহিব আৰু কোনটো ৰুট ব্যৱহাৰ কৰিব সেইখিনি জনাবৰ কাৰণে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আমি ভালদৰে প্লেন কৰিব পাৰোঁ আৰু তেওঁলোকে যিটো মিটিং পাতিব বা ৰেলী পাতিব সেইখিনিও তেওঁলোকে আগতীয়াকৈ আমি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমি তেওঁলোকৰ পাৰ্মিশ্যন টাইমলি দিব পাৰোঁ বা আমাৰ যিখিনি ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰিব লাগে সেইখিনি আমি যাতে কৰিব পাৰোঁ তাৰ ব্যৱস্থা আমি তাতে কৰিছোঁ ক্ৰিটিকেল বুলি কোৱাৰ লগে লগে আমি আগৰ ল এণ্ড অৰ্ডাৰ যিখিনি আছে সেইখিনিৰ ওপৰত বেছ কৰিছোঁ আৰু আমাৰ এছিয়া গাইডলাইনত এটা বস্তু আছিল যে 90% এবভ যিখিনি ভোট গ্ৰহণ কেন্দ্ৰত ভোট হয় সেইখিনিকে আমি ক্ৰিটিকেল বুলি আমি কনচিডাৰ কৰোঁ আৰু কোনোবা এটা ভোট গ্ৰহণ কেন্দ্ৰত যদি 90% এজন কেণ্ডিডেটে পায় সেইটোকো আমি ক্ৰিটিকেল বুলি গণ্য কৰোঁ তেনেকুৱা ধৰণৰ 5টা পলিং ষ্টেচন আমাৰ ইয়াত আছে বাকীখিনি 5টা আছে বাকীখিনি আমি SPৰ যিটো ৰিপৰ্ট আমাৰ লাষ্ট ইলেকশ্যনৰ সৰু সুৰা যিটো কনফ্লিক্ট বা ল এণ্ড অৰ্ডাৰ লৈ কিনে হৈছে সেইখিনি মিলি কিনে 141 আমি লৈছোঁ আৰু তাতে আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ থাকিব যিখিনি 141 ক্ৰিটিকেল পইণ্টছ থাকিব তাতে আমি
মাইক্ৰ' অবজাৰ্ভাৰ নিয়োগ কৰা হ'ব আৰু মাইক্ৰ' অবজাৰ্ভাৰখিনি বেছিভাগে আমাৰ পাব্লিক ছেক্টৰ ইউনিটৰ পৰা আহিব বা বেংক বা আমাৰ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনখিনিৰ পৰা তেওঁলোকে আহিব বেছিকৈ টোটেল ভোটাৰ্ছ আছে আমাৰ 9,59,637 9,59,637 আৰু ইয়াৰে আমাৰ সমষ্টিও যদি আমি ভাগ কৰিব যাওঁ নদুৱাৰ সমষ্টিত আছে আমাৰ 2,01,494 তাৰপিছত আমাৰ ৰঙাপাৰাত আমাৰ আছে 1,69,000 তেজপুৰত আছে 1,75,000 বৰচলাত আছে 1,89,000 আৰু আমাৰ ঢেকীয়াজুলিত আছে 2,23,000 টোটেল 9,59,637 1,71,000 তেজপুৰ সমষ্টি যিখিনি আছে আৰু 1,231 আমাৰ টোটেল পলিং ষ্টেচন আছে আৰু সেই হিচাপে আমি 4জনকৈ পলিং পাৰ্টি গঠন কৰা আছে এজন প্ৰিজাইডিং অফিচাৰ থাকিব ফাৰ্ষ্ট পলিং ছেকেণ্ড পলিং এণ্ড থাৰ্ড পলিং আৰু তাৰ ওপৰত আমি যেতিয়া ডাটাবেছটো বনাইছোঁ 20% বেছিকৈ মানুহ লৈ কিনে বনাই থোৱা আছে কাৰণ ৰিজাৰ্ভ আমাৰ কেনে লাগিব হিচাপে কিন্তু আমাৰ টোটেল আমাৰ পলিং ষ্টেচনত যাব 1,231 আৰু ইয়াতে 309 আমাৰ উমেন পলিং ষ্টেচন থাকিব ষ্ট্ৰং ৰুম দৰং কলেজত থাকিব ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ দৰং কলেজ থাকিব ৰিচিভিং চেণ্টাৰ দৰং কলেজ থাকিব আৰু কাউণ্টিঙৰ দৰং কলেজতে হ'ব হায়েষ্ট ভোটাৰ 2 কেজি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221